থাম্বেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। ইয়াতে নিউ ছেকেণ্ড হেণ্ড বাইক কালেকশ্যন আহি গৈছে, স্কুটিও আহি গৈছে। প্লেনিং যদি কৰি আছে, এটা ভাল বাইক লাগে, এটা ভাল স্কুটি লাগে, আপোনালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ। একেবাৰে কম চলা বাইক পাব আৰু নিউ কালেকশ্যন পাব। ৰনিন আহি গৈছে, চাওক। এনফিল্ডৰ কালেকশ্যনো আপোনালোকে পাই যাব ভাল কণ্ডিশ্যনত। শ্ব'ৰুম কণ্ডিশ্যন বাইক কম দামত এই ভিডিঅ'ত পাই যাব। 2000 মাত্ৰ 2000 চলা আছে। এইটো ABS-টো হয়, এইটো চাব পাৰে ABS সিঙ্গেল চ্যানেল সিঙ্গেল চ্যানেল ABS। ওকে দাদা, কিমানত দিব এইটো আজি? এইটো তোমাৰ 64 আহিব দাম। 64,000 ওকে। ফাইনেন্স মিনিমাম দাদা এখন 20,000 টাকা, 20-15 15-20 মান আহি যাব। টেস্ট একবার নহয় ভাই, 10 বার চলাই মিলি চালে হ'ল। তাৰ পিছত যদি ছয় পছন্দ হয়, পারচেজ কৰিলে হ'ল। নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ লোকেশ্যনটো চাই লওক। আগতে আছে পল্টন বজাৰ দি আপোনালোকে সিধা আহি গ'লে নেপালী মন্দিৰ ক্ৰছ কৰি কিনে ৰেহাবাৰী নিউ ফ্লাইঅভাৰ আছে। নিউ ফ্লাইঅভাৰ ষ্টাৰ্টিং পইণ্টৰ ওচৰতে আপোনালোকে পাই যাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। আৰু লকৰা দি আহি গ'লে সিধা ফ্লাইঅভাৰত ওচৰতে পাই যাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। আপোনালোকে চবে কমেণ্ট কৰি আছিলে দাদা নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা ভিডিঅ' লাগে। এই বছৰতো বহুতে ভিডিঅ' বনাইছোঁ। ইয়াৰ পৰা আপোনালোকে আহিছে, বাইক লৈ গৈছে আৰু নিজৰ ড্ৰিমটো কমপ্লিট কৰিছে। আপোনালোকে মোক যেনেকৈ আগলৈ গৈ আছে, ময়ো আপোনালোকৰ কাৰণে ভাল ভিডিঅ' লৈ আহি আছোঁ। আপোনালোকে যদি গুৱাহাটীৰ ভিতৰত ভাল কণ্ডিশ্যনৰ ভিতৰত ছেকেণ্ড হেণ্ড বাইক বিচাৰি আছে, ক'ত পাব? নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। এইফালে আছে NS, নতুন বাইক লাগিলে আপোনালোকে নতুন বাইকো পাই যাব। আৰু বাহিৰতো বহুতে ভাল কালেকশ্যন আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। অনাৰ আছে ইয়াৰে। দাদা নমস্কাৰ। বহুত দিন পিছত আহিলোঁ। চবে কমেণ্ট কৰি আছিলে ভিডিঅ' লাগে। নিউ ফ্ৰেন্স বাইক চেণ্টাৰ পৰা স্পেচিয়েল কি দেখাব আজি? স্পেশালটো তোমাৰ সবেই আছে। তোমাৰ আপাচি আছে, হৰ্নেট আছে, TVS তোমাৰ রনিন আছে, ডিউক আছে, এনফিল্ড আছে। গাড়ীটো স্টক ঢেৰ আছে। এতিয়া তোমাৰ অডিয়েন্সত কি পছন্দ হয়? ডিচেম্বৰ মাহটো দাদা ষ্টাৰ্ট হৈ গৈছে আজিৰে পৰা। ডিচেম্বৰ সেল এতিয়া 10, 15, 20,000 লৈকে এতিয়া গাড়ী কমত পাব। হয়, চ্যালেঞ্জিং প্ৰাইচত দিব নেকি? না এইবিলাক চ্যালেঞ্জিং প্ৰাইচ নাই। এতিয়া ক'লো বস্তু ভাল দিম, কম চলা দিম, নতুন বাইক দিম আৰু যিমান কমত পাৰো দিম। হয়, আজি ষ্টাৰ্টিং কম দামৰ কিমানৰ পৰা আছে ইয়াতে শ্বৰুমত? কম দামটো আছে ভাই, 30-40,000 আছে। হোন্ডাৰ হৰ্নেট হয়, এইটো 200cc, এইটো 2.0 হয়। 2.0 হোন্ডা হৰ্নেট হয় দাদা। কিমান চনৰ হয় এইটো? এখন হ'ল 2024 হয়, একদম ব্ৰেণ্ড নিউ গাড়ী। আৰু এইটোৰ নতুন দাম পৰে নিয়াৰ এবাউট 170-75 মান পৰে। হয়, 170-75 মান পৰে দাম। ওকে দাদা, আপোনাৰ ইয়াতে কিমানত দিব আজি? 85, একদম কম দাম। 85,000 2024 চলা আছে 6,000। হয়, অনলি 6,000 চলা আছে। তুমি দেখা দিব পাৰা। ইয়াতে তোমাৰ কম চলা গাড়ী পাবা তুমি মেক্সিমাম তুমি। হয়, আগতে পাইছিলে, এতিয়া পাইয়ে আছে। আপোনালোকে চাব পাৰে। এইটো 7,073। হয়, শ্বৰুম কণ্ডিশ্যন গাড়ী কম দামত যদি আপোনালোকে বিচাৰি আছে গুৱাহাটী মাৰ্কেটত, আহক নিউ ফ্ৰেন্স বাইক চেণ্টাৰত। দাদা ডকুমেণ্টেশ্যন ইনক্লুড থাকিব না? ডকুমেণ্টেশ্যনটো এক্সট্ৰা। ওকে, ভিডিঅ' চাই আহিলে অলপ বাৰ্গেনিং হ'ব না? ফিক্সড থাকিব? অলপ কিবা কমাই দিম, অলপ, কিন্তু বেছি নহয় আকৌ। ওকে, ফাইনেন্স কৰিলে দাদা এইটো মিনিমাম কিমান লাগিব? এইটো আহি যাব তোমাৰ 25-28 মানত। ওকে দাদা। নেক্সট আপাচি 2024 E20 মডেলৰ গাড়ী 6 মান্থ হৈছে, অনলি 6 মান্থ। আৰু আপাচিৰ কালাৰ ৰেড কালাৰ, ব্লু কালাৰ, ব্লেক কালাৰ, যি লাগে কালাৰ চব আছে। বৰ্তমান মোৰ ওচৰত এক পিচি আছে। এতিয়া তুমি দেখাই দিব পাৰা। এইখনো চলিছে মাত্ৰ 3,000 নেকি না 2,000 মান চলা চাগে। এইটো 3,544, 3,000 মাত্ৰ চলা আছে। চাপৰে 3,000, 4,000, 1,000, 2,000 ৰানিং বাইক আপোনালোকে পাই আছে নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। দাদা এইটো কিমান আহিব প্ৰাইচ? এইটো আহিব 1,05,000। এনে এইবিলাক গাড়ী 1,10-15 এনেকা দাম কম, কিন্তু আজি ফিক্স ৰেট হয়। এইটো 1,05,000। ইয়াৰ এণ্ডিং চেল স্পেচিয়েল। আহক আপোনালোকে সোনকালে আহি কিনে। নাম্বাৰ প্লেটো লাগা নাই, এইটো দেখাই দিব পাৰা। নাম্বাৰ প্লেটো লাগা নাই। চাপৰে টায়াৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ বাইক। আহক আৰু লৈ যাওক সোনকালে। নেক্সট দাদা ৰনিন ব্লেক কালাৰ। ৰনিন ব্লেক কালাৰ, এইটো 2024 হয়, 1,14,000 টকা। 1,14,000 টকা। 1,14,000 এইটো 24 হয়, 6,000 মাত্ৰ চলা। 6,000 অনলি চলা। 6,000, 2,000 এনেকুৱা টাইপৰ বাইকে আপোনালোকে ইয়াতে পাই যাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ।
চাব পাৰে কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে দাদা এইটো কিমান আস্কিং আছে আজি আস্কিং তো এনে 125 হয় কিন্তু আজিৰ ডিসকাউন্ট রেট আছে 1,14,000 টাকা 1,14,000 টকা আপোনালোকে স্ক্ৰিনশ্বটটো লৈ কিনে ভিজিট কৰিব প্ৰাইচটো সেমে থাকিব দাদা সেম থাকবে যে আহার পিছত যে আরো একটা যে দাম কম এটো নহয় হয় যদি আমার কিবা মিস্টেক হৈ যায় আপুনি ভিডিও আমাক আপুনি দেখা সেম রেটত আপুনি যে বাইক লৈ যাব যি আছে জেনুইন আছে আগতে ভিডিও বনাইছো আজিও আহি গৈছো জেনুইন ডিলাৰ আহক আপোনালোকে সোনকালে নেক্সট এটা ডিউক ডিউক 200 হয় এখন 2000 মাত্র চলা আছে 2000 চলা আছে 2024 হয় 2024 চনৰ বাইক আপোনালোকে চাব পাৰে E20 মডেল হয় 24 2000 চলা এটোৰ সেম নাম্বার প্লেট আহি নাই পোৱা এইবিলাক সব আমি লগাই সগাই টিপ টাপ কৰি হয় দাদা কিমান পৰিব 185 1,85,000 পাই যাব আপোনালোকে ফাইনান্স কৰিলে দাদা মিনিমাম দেব লাগব 90-95 দেব লাগব 90-95,000 দিলে আৰামছে আপোনালোকে লৈ যাব পাৰিব ডিউক 250 ওকে দাদা নেক্সট ডিউক 200 আছে এটো তুমি দেখাই দিব পাৰা 3000 মান মাত্ৰ চলা আছে ওকে দাদা এটোৰ দাম আহিব 1,55,000 কেটিএমৰ লাইনআপ চাব পাৰে ডিউকৰ দাদা নেক্সট আৰু আছে মোৰ তাত খালি মোৰ জাগাটো অলপ কম হয় বুলি কেনে মেলা চাব পাৰে মানে ষ্টক আছে ইয়াতে হয় জি বাইক লাগে আপোনালোকে পাই যাব R15 লাগে RC লাগে RS লাগে এনঅৰ লাইনআপৰ জি কালাৰ লাগে আছে মোৰ তাত ৰেড হোৱাইট ব্লু ব্ল্যাক জি লাগে সব আছে হয় দাদা RS কিমানৰ পৰা ষ্টাৰ্টিং হ'ব RS আছে মোৰ তাত 1,20,000 পৰা ষ্টাৰ্টিং আছে 1,20,000 পৰা দাদা ইয়াৰ ৰেটিং সেলত কিমান দিব লাষ্ট কমে আছে কোৱা ভাই একচুয়ালি সব তোমার কিয় নতুন গাড়ি হয় তো 23 গাড়ি 24 গাড়ি না সব 23 গাড়ি 24 গাড়ি এনে আমি নরমালি দাম লগাও 150-55 কিন্তু আজি 120 পৰা ষ্টাৰ্টিং হ'ব হয় আপোনালোকে সবে কমেন্ট কৰি আছিল নিউ ফ্ৰান্স বাইক সেন্টাৰৰ পৰা ভিডিও লাগে দাদা মানে ইমানে বিজি হৈ থাকে আপোনালোকে তো জানেই তো আৰু এটা তুমি দেখাই দিয়া টিভিএস ৰনিন এটো তোমাৰ টপ মডেল হয় এটো তুমি দেখাই দিয়া স্পেশাল এডিশন এটো সব পাৰে বেছি দিন হোৱা নাই বাইকটো ওলাইছে স্পেশাল এডিশন এটো আহি গৈছে এই ডিলাৰত গুৱাহাটীৰ ভিতৰত আপোনালোকে নাপাব ইমান ধুনীয়া কণ্ডিশ্যনত বাইক আহক নিউ ফ্ৰান্স বাইক সেন্টাৰ দাদা এটো রানিং কিমান হয় 6000 চলা আছে 6000 সিট কন্ডিশন 6000 মাত্র চলা আছে এয়ার কন্ডিশন সব পরে এটো টপ মডেল হয় এটোর দাম পরে 2,22,000 টাকা পরে দাম এটো 2,22,000 কালারটা ধুনাই আছে সব পরে টিভিএস রনিন দাদা কিমান সিসি বাইক এটো 225 হয় এটো 225 সিসি বাইক 225 সিসি ওকে দাদা এটো প্রাইস কিমান রাখিলে 125 1,25,000 ফাইনান্স কৰিলে মিনিমাম 45,000 দিলে ওলাই যাব আর নেক্সট দাদা এনএস এর স্টার্টিং কিমানৰ পৰা এনএস বৰ্তমান 3 পিস না 2 পিস আছে আৰু আছে এনএস জাগা নাই স্যার আপোনালোকে আহক ভিজিট কৰক দাদা টেস্ট ড্ৰাইভ হৈ যাব না টেস্ট ড্ৰাইভ একবার নহয় ভাই 10 বার চলাই মিলি চালে হল তার পিছত যদি 6 পছন্দ হয় পারচেজ কৰিলে হল ওকে নেক্সট দাদা R15 দেখা পাইছো আছে এটা আছে R15 B4 তোমাৰ আজি স্টার্টিং আছে 1,30,000 পৰা স্টার্টিং আছে 1,30,000 পৰা স্টার্টিং প্রাইস স্টার্টিং আছে সব 22, 23, 24 গাড়ি 22, 23, 24 মানে বিশাল বাইক নহয় জি পাব একেবাৰে আৰু ম্যাক্সিমাম কম ৰানিং চলা হয় কম সনৰ বাইকে পাব আপোনালোকে এনফিল্ড দেখাই দিয়া এনফিল্ডৰ আজি অলপ এনফিল্ড আহি গৈছে কমেন্ট কৰি আছিল আপোনালোকে দাদা এনফিল্ড লাগে এনফিল্ড এটো আছে গান মেটাল হয় এটো এনফিল্ড কিমান কে আহিব আজি স্টার্টিং প্রাইস এনফিল্ড আজি স্টার্টিং প্রাইস আছে মোৰ তাত 1,10,000 পৰা কিন্তু বৰ্তমান এই কেটা 1,10,000 নহয় এটো আছে 2022 ওকে দাদা এটো 16,000 এটোৰ দাম আহিব 1,45,000 একদম কম ৰেট আছে ভিডিও চাই জুনে আহিব সিহঁতৰ কাৰণে আৰু ডিসকাউন্ট আহি কিনে স্ক্ৰিনশ্বটটো দেখাব লাগিব এটো 23rd হয় এখন চলি আছে 12,000 এখন আহিব 1,65,000 বাইক লৈ কিনে আৰামছে চলাই থাকক সেকেন্ড হ্যান্ড বাইক লৈ কিনে একো কৰিব নালাগে জাস্ট খালি মোবাইল চেঞ্জ কৰক আৰু বিন্দাস চলাই থাকক একবার 6 মাহলৈকে ইঞ্জিনৰ গ্যাৰান্টি থাকে 6 মাহ এনো কোনো ডিলাৰে গ্যাৰান্টি ওয়ারেন্টি দি কিনে বিক্ৰী কৰে সবে কয় 2 মাহ 3 মাহ 2-3 মাহ তো জানতেন কি যায় এইবিলাক বাইক হয় 6 মাহ লগে থাকিব এইবিলাক সাপৰে ম্যাক্সিমামের কম রানিং বাইকে আপোনালোকে পাব দাদা এনফিল্ড বিলাক অলপ তো কম হৈ যাব অন টেবল কমে আছে একচুয়ালি ভাই নহলে এইবিলাকৰ 160-65 আংবাংিং দাম মাতা হয় একচুয়ালি আজি একচুয়ালি কম যিমান কম পাৰা হৈছে ইমান দাম কম যিমান কমত পাৰে জি আছে আৰু ইয়াৰ এন্ডিং সেল 2024 চাব পাৰে আহক সোনকালে আৰু যিমান পাৰে অল ওভাৰ ভিডিওটো শেয়াৰ কৰি দিব নেক্সট দাদা ৰয়েল এনফিল্ডৰ
ক্লাসিক এইটো সেম 2022 হয় এইটো হয় এখন চলা আছে অলপ বেছি চলা আছে চাগে কিমান রানিং হল এইটো দাদা 27 not হয় 30000 নহয় নহয় মিটাৰটো গন্ডগোল হৈ আছে চাই আছে এতিয়া চাফাৰে জি পাব জেনে পাব 30 ওপৰত হ'ল আৰু এইটো চলে 30000 হয় 30000 এইটো জি আছে মানে জেনে পাব জেনুইন এইটো আহিব 140 1,40,000 40000 ওকে চাফাৰে কাম কি আছে দাদা সবটো কৰাই দিব একো কাম নাই ভাই মই কি বলবো এইবিলাক কম চলা গাড়ীটো একোই নাথাকে খালি লৈ মোবিলটো খালি চেঞ্জ কৰক আৰু বিদ্যাসাগৰ চলাই থাকক ওকে দাদা নেক্সট রয়্যাল এনফিল্ড রয়্যাল এনফিল্ডৰ মিটিঅৰ এইটো 23rd মডেল হয় এইটো 16000 মাত্ৰ চলা আছে হয় আজি একদম কম ৰেটত দি দিম 1,45,000 দি দিম 1,45,000 45 হলে এইবিলাক গাড়ীৰ দাম আমি কওঁ 160 65 হয় ইয়াৰ এন্ডিং স্পেশাল সেল গুৱাহাটীৰ ভিতৰত নিউ ফ্ৰেন্স বাইক সেন্টাৰ স্কুটি লাগে বাইক লাগে জি লাগে আহক কম দামত জেনুইন পাই যাব আপোনালোকে আৰু দাদা স্কুটি বাইক এক্সচেঞ্জ কৰি লৈ যাব পাৰিব না লৈ যাব এক্সচেঞ্জ ফাইনেন্স সব হৈ যাব নেক্সট এভেঞ্জাৰ এইটো 5 মান্থ হৈছে এখন চলা আছে 1900 অনলি 1900 মাত্ৰ চলা আছে টায়াৰ দেখাই দি একদম শোরুম হৈ আছে একদম নেক্সট শোরুম কন্ডিশন বাইকে হৈ আছে আপোনালোকে নতুন বাইক কিনাৰ আগত ইয়াতে একবাৰ ভিজিট কৰক আহি কিনে জি পাব একদম নেক্সট শোরুম কন্ডিশন সেকেন্ড হ্যান্ড বাইক গুৱাহাটীৰ ভিতৰত 17 18 2000 চলা গাড়ী একোই নহয় এইবিলাক একোই নহয় চাপৰে দাদা এটা কিমান ৰাখিলে প্ৰাইস এইটো 92 আহিব 92000 কম দামত এইটো ডিলাৰত আছে না নাই আজি কম দামতো আছে কম দামত মোৰ আৰু এটা শোরুম আছে তাতে আছে তাতে বলক তাতে অলপ চলপ ভিডিও হৈ যাব এতিয়া তুমি দেখাই দেব পাৰা নিউ মডেল গ্লেমাৰ হয় এখন তোমাৰ একদম ব্র্যান্ড নিউ গাড়ী E20 মডেলৰ গাড়ী 6000 চলা 5 মান্থ হৈছে হয় 5 মান্থ অনলি 5 মান্থ ওল্ড সেকেন্ড হ্যান্ড বাইক চাপৰে মাত্ৰ 6000 কিলোমিটাৰ ৰানিং বাইক দাদা এটা কিমান আহিব দাম আজি তো 67 আহিব দাম 67000 একদম কম প্রাইস একদম শোরুম কন্ডিশন বাইক মাইলেজৰ কাৰণে যদি আপোনালোকে এটা বাইক বিচাৰি আছে হাতত বাজেট কম আছে ইয়াতে আহি কিনে একবাৰ আহি কিনে আপোনালোকে ইয়াতে ভিজিট কৰক জোৰ পৰাই চাই আছে বাইক আপোনালোকৰ মন পছন্দৰ বাইকে ইয়াতে আপোনালোকে পাই যাব আৰু আপাচি 4B এটো আছে হয় 4B আৰু আছে মোৰ তাত ব্লু কালাৰ ম্যাট ব্ল্যাক কালাৰ শাইনিং ব্ল্যাক জি লাগে সবে আছে এটো বৰ্তমান এটো এটা আছে ইয়াতে এটো 24 এর হয় E20 মডেলৰ গাড়ী 6000 চলা 6000 5000 বা 6000 মান হ'ব ওকে দাদা এটোৰ নাম্বাৰ প্লেট এটালৈ আহি নাই পোৱা চাপৰে নাম্বাৰ প্লেট এতিয়ালৈকে আহা নাই দাদাৰ ইয়াতে আহি গৈছে বাইক জেনুইন আছে না দাদা জেনুইন এইবিলাক লৈ ডিলাৰত চেক কৰাই ল'ব পাৰে হয় ঠিক আছে আপোনালোকে কৰি লওক আপোনালোকে আগতে স্যাটিসফাই হৈ লওক তাৰ পিছতে ফাইনেল কৰিব দে দাদা স্কুটি কিমানৰ পৰা আছে এই ডিলাৰত স্কুটি মোৰ তাত 38 ৰ পৰা আছে মোৰ বেলেগ শোরুম এটা তাতে আছে ওকে দাদা জাভা বোবার এটা আছে দেখা দিব পাৰা জাভা বোবার নিউ ইয়ার স্পেশাল যদি কোনোবা প্ল্যানিং কৰি আছে জাভাৰ বাইক ল'ব এটো ল'ব পাৰিব না আৰামছে বোবার তোমাৰ এখন চলিছে 4000 মাত্ৰ 4000 মাত্ৰ চলা আছে এটো তুমি দেখা যাব 4033 কিলোমিটাৰ ৰানিং চাপৰে বাইক একদম ধুনীয়া কন্ডিশন একদম শোরুম আছে শোরুম গাড়ী জাভা বোবার দাদা এটো কিমানত দিব আজি এটো 2024 হয়তো হয় এটো দাম আহিব 165 1,65,000 চাপৰে সাল মাৰাৰ কাৰণে আপোনালোকে যদি এটা বাইক বিচাৰি আছে এটো লৈ কিনে আৰামছে সাল মাৰিব পাৰিব একদম ব্র্যান্ড নিউ আছে গাড়ী একদম ব্র্যান্ড নিউ কন্ডিশনে হৈ আছে চাপৰে ইয়াতে জি আছে একদম পুৰা ব্র্যান্ড নিউ কন্ডিশন আছে পাই যাব আপোনালোকে নিউ ফ্ৰেন্স বাইক সেন্টাৰ নেক্সট এটা কম দামত বাইক পাম না জি কম দামৰ তুমি একেবাৰে কম দামৰ ভিতৰত একেবারে তো নহব একেবারে নাই এগুলো সব নতুন নতুন গাড়ি হলো ভাই হয় এটা 7 বছর 8 বছর 10 বছর ওল্ড মডেল বাইক থাকে সেটাহে আমি কম দামত পাৰিম দিব আমি 22 23 24 গাড়ি আৰু তোমাৰ এটো যেনেকা আছে বাজাজৰ প্লাটিনা এখন চলা আছে 2000 মাত্ৰ 2000 চলা আছে এটো ABS টো হয় এটো চাপৰে ABS সিঙ্গেল চ্যানেল ABS ওকে দাদা কিমানত দিব এটো আজি এটো তোমাৰ 64 আহিব দাম 64000 ওকে ফাইনান্স মিনিমাম দাদা এখন 20000 টাকা 20 15 মানত আহি যায় মানে হ'ব আপোনালোকে আহি কিনে ভিজিট কৰি আগতে টিৰডেপ লৈ ল'ব নেক্সট এটো আৰু এটা আছে প্লাটিনা 52000 আহিব এটো 52000 নেক্সট সুপার এটা আছে হয় এটোৰ দাম আহিব 59000 59000 সব তোমাৰ 23 হয় 24 গাড়ী সব 23 24 মানে কম কম রানিং
কম ওল্ডৰ বাইকে আপোনালোকে এই ডিলাৰত পাই যাব। নেক্সট NS টো কিমানত আহিব? NS টো আহিব 1,10,000 আহিব এইটো 5,000 টকা NS সব আপোনালোকে NS যদি বিচাৰে পাই যাব। 200cc হয় 2022 মডেলৰ এটা NS ষ্টাৰ্টিং কিমানৰ পৰা আছে? 160 125 125 আছে মোৰ তাত 65 ৰ পৰা ষ্টাৰ্টিং 65 ৰ পৰা 65 ৰ পৰা আছে 2022 ওকে বস্তু দি আছো ভাল কম দামত সেয়া হয় আৰু আপোনালোকে শ্বৰুমত আহক ভিজিট কৰক টেষ্ট ৰাইড লওক তাৰপিছত যদি পচন্দ হয় তেতিয়া আপুনি পাৰচেজ কৰক আমাৰ ইয়াত ফাইনেন্সটো আছে এক্সচেঞ্জ হৈ যাব দাদা কলিং টাইমিংটো জনাই দিয়ক একবাৰ কলিং টাইমটো ভাল কথা কৈছে এইটো হয় এইটো আপোনালোকে আমাক 10:30 ৰ পৰা ৰাতি 7:30 8টা 8:30 লৈকে আপোনালোকে আমাক কল কৰক আমি সব ডিটেইলছ গাড়ীৰ যি ফটো লাগে সব পাই যাব আপুনি ওকে আহক আপোনালোকে আজিৰ এই ভিডিঅ'ত প্ৰিমিয়াম বাইকে দেখুৱালো সব ডিউকৰ পৰা লাইন আপ ইয়াতে আপোনালোকে ভাল কণ্ডিশ্যনত পাই যাব আৰু জাবাও দেখুৱাইছো হণ্ডাৰ বাইকো দেখুৱাইছো আপাচি আছে R15 আছে যি বাইক লাগে সব পাই যাব